সকল বন্ধু বান্ধৱীসকল কেনেকুৱা আপোনালোকৰ? মই ভাত বনাবলৈ জুই ধৰি ল'লোঁ একেবাৰে। আজি আৰু বহুত কাম কৰিলোঁ। আজি ঘৰ চৰ মুচি চৌকাটো বহুত ফাটি আছিলে, ধুনীয়াকৈ লিপিলোঁ। দেখিছে, এইটো মই বনোৱা চৌকা দেই, বৰ ধুনীয়াকৈ জ্বলিছে। আৰু আজি বনাব লৈছোঁ, আপোনালোকক দেখাই আছোঁ দেই। এয়া দেখিছে, এইটো শাক কি শাক বাৰু কওকচোন বাৰু। এইটো হৈছে কলমৌ শাক দেই। দিনত একদম পথাৰত গজি আছিলে, আধা ঘণ্টামান শাক বুটলি থাকিলোঁ জানেনে। ইমান ভাল পাওঁ কলমৌ শাক মই। আৰু এইখিনি হৈছে লাই শাক, বাৰীত লগা। দুইখিনি শাক মিক্স কৰি কচ মাছৰ লগত বনাম। যিহেতু মোৰ মানুহজনে কচ মাছ আনিছে, তাৰ লগত মিক্স কৰি বনালে বহুত টেষ্টি হ'ব খাবলৈ ন। আৰু এয়া মানুহজনে আনি থৈছে, যিহেতু আমাৰ ৰেচনৰ চাউল 10 দিনে নাযায় জানেনে। এই চাউলটো কিনি আনিবলগীয়া হয়। এইটো চাউল 50 টকীয়া চাউল। বনালে বহুত উফা দিয়ে দেই। আপোনালোকে এইটো চাউল খাই ভাল পায় নাই বাৰু? মই বহুত ভাল পাওঁ। চিপ চাউল এইটো। ভাতটো খালি ডাঙৰ ডাঙৰ হয় ৰেচনৰ চাউলৰ লেখীয়া, খালি বৰ ধুনীয়া আৰু চেফা চাউলকেইটা জাৰিবলৈ দৰকাৰ নাই, একদম এটা এটা আৰু ডেক্সিতে বনাম। ডেক্সি মাজি একদম ধুনীয়া কৰি থৈছোঁ, দেখিছে তলে ওপৰে। আৰু এয়া কচ মাছ মানুহজনে আনি থৈছে। যিহেতু মই আজি কৈছিলোঁ আজি শাকৰ লগত মাছ বনাম, মাছ একদম তেলেতীয়াটো আনিবা কচ মাছ, সেইটো কাৰণে আনি থৈছে কচ মাছ। এয়া একদম মানে মজা আছে, বনাম আৰু খাম আমি শাকৰ লগত। আপোনালোকে এনেকৈ খাই ভাল পায় নাই বাৰু? মই বহুত ভাল পাওঁ। আৰু এয়া তলতে থৈ দিছোঁ, এয়া কাটিম ধুনীয়াকৈ। আৰু ইমানটোৱে আজিলৈ ভিডিঅ' কৰিলোঁ দেই, বাই। এইফালে ফ্ৰেণ্ডছ ভাত পাতি থৈছোঁ, দেখিছেনে বক বককৈ উতলি আছে। গৰম গৰম ভাত, ঠাণ্ডা দিনত গৰমে গৰমে খায়ে ভাল লাগে ন। সেইটো কাৰণে ভাতকেইটা বনাইছোঁ সোনকালে, যিহেতু 7:30টাই বাজিলে। সেইটো কাৰণে বনাই গৰমে গৰমে খাম। আৰু এফালে শাক কাটি থৈছোঁ দেই। এয়া শাক মই এফালে ভিডিঅ' কৰিব থাকি গ'ল। এয়া লাই শাক আৰু কলমৌ শাক মিক্স কৰি মাছত দিম। কেনেকুৱা হ'ব বাৰু খাবলৈ? ভালেই হ'ব চাগে ন। লোকেল শাক যিহেতু, দৰৱ দিয়া নহয়। আৰু এইবোৰ শাক খালেহে এতিয়া হেৰি হ'ব ন। আৰু এইটো টেঙা দেখিছেনে, বাৰীত লাগি আছিলে, দিনতে ছিঙিলোঁ। আপোনালোকক এতিয়া দেখাইছোঁ গছৰ টেঙা। এয়া ছিঙি আনিলোঁ। ৰাতি ঠাণ্ডা যদিও টেঙা খাম আকৌ দেই। মই টেঙা খাই বহুত ভাল পাওঁ ভাতৰ লগত। আৰু আজি ইমানটোৱে ভিডিঅ' কৰিলোঁ। আপোনালোকে মোৰ ভিডিঅ' চাইছে যদি লাইক কৰিব, বাই। আমাৰ টিপটিপি এজনী দেখিছেনে, ওচৰতে ৰৈ আছে। তাই টেঙা খাই বহুত ভাল পায়। আকৌ কৈছে মই ভাল পাওঁ, এনেকৈ কৈ দিয়া আকৌ, সেইটো কাৰণে কৈ দিছোঁ দেই, বাই।